নমস্কাৰ পুনৰ এবাৰ আপোনালোক সকলোকে মই মীনাক্ষীয়ে স্বাগতম জনাইছো আপোনালোকৰ মৰমৰ অনুষ্ঠান আমাৰ ডায়েৰীলৈ ডায়েৰীৰ পাতে পাতে লিখি গৈছো অনেক কথা যি কথা সাক্ষী হৈ ৰব ভৱিষ্যতৰ বাবে বৈ যাব প্ৰেৰণা হৈ এখন শক্তিশালী অসম এখন আত্মনিৰ্ভৰ অসম আমি সকলোৱে কামনা কৰোঁ এখন আত্মনিৰ্ভৰ অসমৰ সংকল্পৰে আজি আগুৱাই গৈছে ভাৰতীয় জনতা পাৰ্টি অনাগত দিনত অসমক শক্তিশালী আৰু আত্মনিৰ্ভৰ কৰাৰ সংকল্প লৈ ভাৰতীয় জনতা পাৰ্টি নামি পৰিছে নিৰ্বাচনী যুঁজত প্ৰকাশ কৰিছে প্ৰতিশ্ৰুতিৰে ভৰা নিৰ্বাচনী ইস্তাহাৰ লুইতৰ বলিয়াবানে প্ৰতি বছৰে সংহাৰী ৰূপ লৈ বিধ্বস্ত কৰি তোলে আমাৰ জনজীৱন বিনাশ কৰে জীৱন আৰু সম্পত্তি বলিয়াবানৰ এই সংহাৰৰ পৰা প্ৰতিজন অসমীয়াৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ বাবে হাতত লোৱা হ'ব মিছন ব্ৰহ্মপুত্ৰ ইয়াৰ দ্বাৰা ধুবুৰীৰ পৰা শদিয়ালৈকে খনন চলোৱা হ'ব ব্ৰহ্মপুত্ৰৰ বুকুত অত্যাধুনিক পদ্ধতিৰে সংৰক্ষণ কৰা হ'ব মহাবাহুৰ আৰু ইয়াৰ উপনৈসমূহৰ অতিৰিক্ত পানীৰ প্ৰতিজন অসমীয়াৰে জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ প্ৰতিশ্ৰুতিৰে ভাৰতীয় জনতা পাৰ্টি নামি পৰিছে এখন যুঁজত আত্মনিৰ্ভৰ অসম তেতিয়াহে গঢ়িব পৰা যাব যেতিয়া জনতা আৰ্থিকভাৱে হ'ব শক্তিশালী প্ৰতিটো পৰিয়ালক আৰ্থিক সকাহ দিয়াৰ বাবে প্ৰতিগৰাকী মহিলাক সবল কৰাৰ উদ্দেশ্যেৰে চৰকাৰে ৰূপায়ণ কৰিছিল অৰুণোদয় আঁচনি 30 লাখ পৰিয়ালক প্ৰদান কৰা হৈছিল মাহে 830 টকাকৈ কিন্তু এইবাৰ ভাৰতীয় জনতা পাৰ্টি ক্ষমতালৈ আহিলে এই 830 টকা বৃদ্ধি কৰি প্ৰতিটো পৰিয়ালক দিয়া হ'ব 3000 টকাকৈ এই ঘোষণাই আজি হাঁহি বিৰিঙাই তুলিছে প্ৰতিটো দুখীয়া পৰিয়ালৰ মুখত আমাৰ নামঘৰ আমাৰ সত্ৰ আমাৰ সকলো জনজাতীয় উপাসনাস্থলীয়ে হৈছে আমাৰ গৌৰৱ অনাগত দিনত প্ৰতিটো নামঘৰ প্ৰতিখন সত্ৰ প্ৰতিটো জনজাতীয় উপাসনাস্থলী কৰা হ'ব শক্তিশালী সত্ৰৰ ভূমি কৰা হ'ব সম্পূৰ্ণৰূপে বেদখলমুক্ত প্ৰতিটো নামঘৰ আৰু জনজাতীয় উপাসনাস্থলীলৈ প্ৰদান কৰা হ'ব 2,50,000 টকাকৈ অনুদান আমাৰ শিশুসকলে আমাৰ ভৱিষ্যত শিশুসকলৰ এক উজ্জ্বল ভৱিষ্যতৰ বাবে আৰম্ভ কৰা হ'ব মিছন বাল উন্নয়ন এই মিছনৰ দ্বাৰা চৰকাৰী বিদ্যালয়ত অধ্যয়ন কৰা প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক প্ৰদান কৰা হ'ব বিনামূলীয়া শিক্ষা ইয়াৰ উপৰি বিদ্যালয়লৈ সুচল যাতায়াতৰ বাবে অষ্টম শ্ৰেণীৰ পৰা সকলো ছাত্ৰ ছাত্ৰীকে প্ৰদান কৰা হ'ব চাইকেল শিশুসকলে সুশিক্ষাৰে শিক্ষিত হৈ গঢ়ি তুলিব আত্মনিৰ্ভৰ অসম এয়া আশা ভাৰতীয় জনতা পাৰ্টীৰ শুদ্ধ এনআৰচি প্ৰস্তুত কৰি অনাগত দিনত ৰক্ষা কৰা হ'ব অসমৰ অধিকাৰ আৰু স্বাভিমান সৰ্বশক্তি প্ৰয়োগ কৰি ৰোধ কৰা হ'ব অবৈধ বাংলাদেশীৰ আগ্ৰাসন এয়া এক কঠোৰ সংকল্প প্ৰতিগৰাকী অসমীয়াৰ ৰাজনৈতিক সুৰক্ষা ভাৰতীয় জনতা পাৰ্টীৰ চৰ্ত ভাৰতীয় জনতা পাৰ্টীৰ সবল নেতৃত্বত অনাগত দিনত প্ৰতিগৰাকী অসমীয়াই ভোগ কৰিব নিজৰ ৰাজনৈতিক অধিকাৰ অনাগত দিনত অসমে নিজৰ মাটিত উৎপাদন কৰিব অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী আৰু তাৰ বাবে কৰা হৈছে পৰিকল্পনা অসম আহাৰ আত্মনিৰ্ভৰত্ব যোজনা কৰা হ'ব মুকলি এই যোজনাৰ অধীনত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ উৎপাদন বিশেষকৈ মৎস্য উৎপাদন হাঁহ কুকুৰা গাহৰি ডায়েৰী উদ্যান শস্য আদিৰ বাবে আৰ্থিক প্ৰশাসনিক প্ৰযুক্তিগত সকলো ব্যৱস্থাৰ বাবে লোৱা হ'ব যথোপযুক্ত পদক্ষেপ আহিবলগীয়া দিনবোৰত অসমত গঢ়ি তোলা হ'ব দেশৰ ভিতৰতে দ্ৰুত নিয়োগ সৃষ্টিকাৰী কেন্দ্ৰ ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰতিশ্ৰুতি দিছে 2 লাখ অসমীয়া যুৱক যুৱতীৰ চৰকাৰী নিযুক্তিৰ দল ক্ষমতালৈ আহিলেই প্ৰথম 1 লাখক নিযুক্তি দিয়া হ'ব 2022 চনৰ 31 মাৰ্চৰ আগত কেৱল চৰকাৰী নিযুক্তিয়েই নহয় অসমৰ 8 লাখ নিবনুৱাক সংস্থাপিত কৰা হ'ব বিভিন্ন বেচৰকাৰী খণ্ডত আত্মনিৰ্ভৰ অসমৰ সংকল্পৰে
অসমক গঢ়ি তোলা হ'ব দেশৰ ভিতৰতে এখন লেখত ল'বলগীয়া ঔদ্যোগিক ক্ষেত্ৰ হিচাপে। স্বামী বিবেকানন্দ আছাম ইউথ এমপ্লয়মেণ্ট যোজনাৰ জৰিয়তে সৃষ্টি কৰা হৈছে 10 লাখ উদ্যোগীৰ। অনাগত 5 বছৰত প্ৰতি বছৰে 2 লাখ যুৱক যুৱতীক সহায়ৰ হাত আগবঢ়োৱা হ'ব এই যোজনাৰ দ্বাৰা। অসমত নাথাকিব হতাশাৰ কোনো অৱকাশ। সেই উদ্দেশ্য আগত ৰাখি আগবাঢ়ি গৈছে ভাৰতীয় জনতা পাৰ্টি। সকলো অধিকাৰ প্ৰতিজন অসমীয়াই ভোগ কৰিব পাৰিব। ভূমিহীনেও লাভ কৰিব মাটিৰ অধিকাৰ। অনাগত দিনত পৰ্যায়ক্ৰমে ভূমিহীন লোকক প্ৰদান কৰা হ'ব মাটিৰ পট্টা। যি মাটিৰ পট্টাই দিব সেই সকল লোকক জীৱনৰ প্ৰকৃত ঠিকনা। এইদৰে ৰাজনৈতিক, আৰ্থিক, সামাজিক, সাংস্কৃতিক, জীৱন, জীৱিকা সকলো অধিকাৰ সুনিশ্চিত কৰিবলৈ সংকল্পবদ্ধ ভাৰতীয় জনতা পাৰ্টি। আমাৰ সভ্যতা, সুৰক্ষা আৰু বিকাশৰ বাবে পণ লৈছে ভাৰতীয় জনতা পাৰ্টিয়ে। উত্তমৰ পৰা সৰ্বোত্তমলৈ গতি কৰিব আমাৰ ৰূপহী অসমে। ভাৰতীয় জনতা পাৰ্টিৰ সবল নেতৃত্বত অসম হ'ব বিকশিত, অসম হ'ব সুৰক্ষিত। সেই আশাৰে প্ৰত্যাশাৰ এই কথাখিনি লিখি ৰাখিলোঁ আমাৰ ডায়েৰীৰ পাতত। ধন্যবাদ।